নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া সময় 10:30 হৈছিল আৰু মই ৰাতিপুৱাৰ কাম শেষ কৰি তাৰপিছত আজি ঘৰত কাম কৰা মানুহ লাগি আছিলে। তো এয়া মই পাকঘৰত সোমাই চাহটা বনাম আৰু বাহিৰত অকণমান কাম চলি আছে আমাৰ। মানে আমাৰ বাহিৰৰে গাড়ী ৰখা জেগাটোত এনেই বাঁহৰ বনোৱা হৈছিল, তো সেইখিনি পচি গ'ল বাঁহখিনি। তো সেইখিনি আজি চেঞ্জ কৰিব। আৰু এইফালে ৰিয়ান হৈ আছে, ৰিয়ানৰ গাটো ইমান ভাল নহয়, তাৰ জ্বৰ উঠিছে, সেইকাৰণে শুই আছে বিচাৰি। এয়া উঠিছে এতিয়া, তাৰ একেবাৰে জ্বৰ আৰু ৰাতিটো বমি কৰিছিলে, সেয়া উঠিছে। সেয়া আৰু ভিডিঅ' কৰাৰ সময়ত কি কৰি পালোঁ ঠিক নাই, মোৰ ভইচটো নাহিলেই মানে, সেইকাৰণে মই আকৌ ভইচ অভাৰ কৰিব লগা হ'ল। এয়া বাহিৰত কাম চলি আছে ফুল স্পীডত। আৰু এয়া মই এতিয়া আৰু পাকঘৰ সোমাই মই লাহেকৈ চাহ বনাম চবৰ কাৰণে। মই খাই লৈছিলোঁ ৰাতিপুৱা গ্ৰীণ টি, কিন্তু এতিয়া বনাইছোঁ যেতিয়া ময়ো খাই ল'ম অকণমান। তো এয়া মই ইয়াতে কৈ আছিলোঁ যে আমাৰ কাইলৈ ঘৰত মানে মোৰ ভতিজা পৰে, ভতিজাৰ বিয়া আছে, তো তালৈকো যাব লাগিব। আৰু সেয়াই তাৰপিছত আৰু কাইলৈ বিয়ালৈ যাম। এইকেইদিন মানে ঘূৰাই হৈ আছে আৰু প্ৰথমে ঘৰলৈ গ'লোঁ, তাৰপিছত আকৌ গাঁৱৰ ঘৰলৈ গ'লোঁ, তাৰপিছত আহি আকৌ বিয়া, মানে এইকেইদিন আৰু পূৰা ঘূৰাই হৈ আছে। মই সেইখিনি কথা কৈ আছিলোঁ কিন্তু নুঠিলে আৰু। তাৰপিছত কাইলৈ আপোনালোকক মই সেয়াও দেখুৱাম বিয়ালৈ যোৱা। এতিয়া হ'ল ইভিনিঙৰ সময় আৰু মই ইয়াতে বনাই ল'লোঁ পাস্তা। ইভিনিং নহয়, এতিয়া দিনতে আছিল। মই খুব খাবলৈ মন গৈ আছিল, বতৰটো অলপ ঠাণ্ডা পৰি আছিল, সেইকাৰণে মই পাস্তা বনাই লৈছিলোঁ চীজ দি। আৰু সেয়া খাই মেলি লৈ মই অকণমান দেৰি শুলোঁ। ৰিয়ানো শুলে, কাৰণ ৰিয়ানে ৰাতিটো বমি কৰি মোক শুবলৈ দিয়া নাছিলে আৰু সিও শুৱা নাছিলে। সিও শুই আছিলে ছাইডত, তো ময়ো ভাবিলোঁ ময়ো পাস্তা অকণমান খাই লৈ শুই লওঁ বুলি। তো এয়া বনাই লৈছিলোঁ আৰু এয়া মই এতিয়া খাই আছোঁ। তাৰপাছত হ'ল ইভিনিঙৰ সময় আৰু এয়া ইভিনিঙৰ চাহকাপ মই বনাই ল'লোঁ। তাৰপিছত লৈ আজি মই খুব ডাঙৰ কাম এটা লৈ বহিছোঁ চাহকাপৰ লগত। এয়া হৈছে মোনা, দেখি গম পাইছে চাগে কি ডাঙৰ কাম। মানে এয়া হৈছে মোৰ লেবেল লগাবলৈ আছে, কভাৰ লগাবলৈ আছে ৰিয়ানৰ বুকবোৰত। লগাই দিয়াই নাছিলোঁ, কিতাপ কেতিয়াবাই লৈ আনিলোঁ, কিন্তু কভাৰ লগোৱা হোৱা নাছিল। তো আজি সেয়াই উলিয়াই ল'লোঁ, কাৰণ পৰহিৰ পৰা সিহঁতৰ স্কুল খুলিলে, তো সোমবাৰৰ পৰা সিহঁতৰ স্কুল খুলিলে, তো সেয়াই উলিয়াই লৈছিলোঁ কভাৰ লগাবলৈ বুলি। তো এয়া এতিয়া আৰু চাহকাপ খাই মই কভাৰ লগাই দিম। 1, 2, 3, 4 লগাই দিবিতো ইমানখিনি গোটেইখিনি লগাই দিলোঁ ধুনীয়াকৈ। এতিয়া নাম লিখিবলৈ আছে, ভাগৰ লাগি গ'ল, বহুত টাইম লাগিলে মানে। এতিয়া নাম চাম লিখি দিম আৰু। তো আজি হৈছে নেক্সট ডে আৰু এয়া প্ৰিয়ংকা আৰু মই ওলালোঁ বিয়া ঘৰলৈ বুলি। বেছি দূৰো নহয় আৰু ইমান ওচৰতো নহয়, ইমান দূৰো নহয়,
সেইকাৰণে আমি মেজিকত উঠি গ'লোঁ। তাৰপিছত আকৌ অকণমান খোজকাঢ়ি যাব লাগে, অলপ ভিতৰীয়া ৰাস্তা। তো আমি এয়া খোজকাঢ়ি গৈ আছোঁ, কিন্তু কি কথা এটা হ'ল যে একেটা ছেইম মানে ভতিজাহঁতৰ ঘৰলৈ সোমাই যোৱা যোনটো গলি, তেনেকুৱা ছেইম 3টা গলি আছিলে। তো আমি কনফিউজ হৈ গ'লোঁ যে কোনটোৰ পৰা যাম, কোনটোৰ পৰা নাই। আৰু যি ৰ'দ পৰিছে, আমি একেবাৰে মাথাত কাপোৰ লৈ তত পোৱা নাই, মানে বহুত ৰ'দ। তাৰপিছত আমি গৈ আছোঁ, কিন্তু পাহৰি থাকিলোঁ। মানে কি হ'ল, সেই একেখন জেগাতে মানে আৰু কাৰোবাৰ এটাৰ বিয়া হৈ আছিলে। আমি মানে অলপতে তাত সোমাইছিলোঁগৈ গৈ পেলাই। তেওঁ মানে ইমান যোৱা নহয় ন, সেইকাৰণে অলপ বাটটোক লৈ অলপ কনফিউজ হ'লোঁ, কোনটো হয় কোনটো নহয়। তো এয়া গৈ আছোঁ, আৰু আমি দুইজনী, বাকী চব আহি আছে পিছে পিছে। আৰু ৰিয়ানক অথনি পঠিয়াই দিলোঁ, পাপাৰ লগত ৰিয়ান গুচি আহিলে। আৰু এয়া আমি গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি। ৰাস্তাটো অলপ বোকাও হৈ আছিলে তলত। পাই গ'লোঁ বিয়া ঘৰতে। এয়া পেণ্ডেলৰ কাম চলি আছে, শেষ হোৱা নাই। আজি কিবা এটা নিয়ম আছে, সেইকাৰণে এইফালে যজ্ঞ বনাই আছে। আৰু আজি আমাৰ এয়া দৰা, এইটো হোৱাইট ড্ৰেছত দৰা। আজি মানে দৰাৰ বিশেষ কিবা কাম আছে, সেইকাৰণে এই হোৱাইট ড্ৰেছত আছে। ইফালে পেণ্ডেলৰ কামবোৰ কৰিয়ে আছে। আৰু এয়া চিধা নিয়মবোৰ দেখুৱাইছোঁ। এয়া আমাৰ কছাৰ লড্ডু বনোৱাৰ নিয়ম চলিছে। মানে এনেই বহুত ডাঙৰকৈ মানে বহুত বেছি কোৱাণ্টিটিত থাকিলে মানে ডাঙৰ কেৰাহীত সেনেকৈ বনায়, কিন্তু ইয়াত মানে জাষ্ট আমি নিয়মটোহে কৰিছোঁ। সেইকাৰণে সৰু কেৰাহীত এটাত মানে অলপ মানে কম লৈ পেলাই আমি এয়া ভাজি আছোঁ। প্ৰথমতে ছোৱালী দুজনীক মানে ভাজিব দিয়া হয়, দৰাৰ ভনীয়েক বা তেনেকুৱা কিবা। তাৰপিছত এয়া সিহঁত দুজনীয়ে ভাজি আছে। এয়া প্ৰথমতে লাডু বনাই লৈ আমি প্ৰথমতে গণেশজীক অৰ্পণ কৰিম। তো এয়াই ভাজি আছে সিহঁতি। আমাৰ নিয়ম আৰু আছে ইয়াৰ, আৰু এনেই মানে নিয়মটোহে কৰিছে আচলতে, নহ'লে এনেই বহুত বেছি কোৱাণ্টিটিত বনোৱা হয়। ইফালে আমাৰ ধুনীয়া ছোৱালী কেইজনী বিয়াৰ কাৰণে ৰেডি। আৰু এয়া চাউলৰ ফুট, আমাৰ নেপালীৰ চাউলৰ ফুটটো মেইন ন, লগাই লৈছে। আৰু এইফালে নিয়মবোৰ চলি আছে, আপোনালোকে চাই থাকক, দেখুৱাই থাকিম বাৰু। এফালে আমাৰ যজ্ঞৰ কাম ষ্টাৰ্ট হৈ গ'ল। চবেই নিজৰ নিজৰ দায়িত্ব ধুনীয়াকৈ কৰি আছে। ভিতৰতো চবেই ভিতৰতো কাম চলি আছে, বাহিৰতো। তো তাৰপিছত মই আৰু বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ অকণমান বিজি হ'লোঁ। তো ৰিচিপশ্যন আৰু কইনাক মই নেক্সট ভিডিঅ'ত দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু আজি ভিডিঅ'টো মই ইমানতে এণ্ড কৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে, তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকন প্ৰেছ কৰি অল কৰি ল'ব, তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু এটা মোৰ লগৰ ছোৱালীৰ ককায়েকৰ বিয়াও আছে, তো মই সেয়াও আপোনালোকক দেখুৱাম। আপোনালোকে নেক্সট ভিডিঅ'ত চাই থাকিব সেইবোৰ। আজিলৈ বাই।